15 ফেব্ৰুৱাৰীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে। এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম গণ পৰিষদ বিজেপিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে য'তেই ইচ্ছা নিৰ্বাচন খেলিব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সহযোগী দলসমূহে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে বুলি ত্ৰিকট কেন্দ্ৰিক বিতৰ্ক অৱসানৰ চেষ্টা মুখ্যমন্ত্ৰীৰ। মহিলা আৰু যুৱ প্ৰাৰ্থীয়ে প্ৰাধান্য পাব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই। ডিমাণ্ড কৰাটো কাৰো আপত্তি নাই, ডিমাণ্ড কৰাত আপুনি কেনেকৈ বাধা দিব বা তেওঁলোকে উঠাটো আপত্তি নাই, কিন্তু আমি কোনকেইটা চিটত মিত্ৰতা কৰিম সেইটো আমি 15 ফেব্ৰুৱাৰীৰ আগতে সিদ্ধান্ত ল'ম। আৰু অতিৰিক্ত যিকেইটা তেওঁলোকে উঠিব খোজে তেওঁলোকে উঠিব পাৰে, বন্ধুত্বমূলক আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰোঁ যে আপুনি ইয়াক উইথড্ৰ কৰি লওক, তাক উইথড্ৰ কৰি লওক। আমাৰ কোনো হেঁচা নাই। গণ পৰিষদৰ প্ৰতি আমাৰ সন্মান আছে। য'ত যেনেকৈ তেওঁলোকে প্ৰাৰ্থী থিয় কৰাব পাৰে কৰিব পাৰিব। আমি কেইটাত নকৰোঁ, 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমি সিদ্ধান্ত